হাঁহিবোৰে মানুহক সমস্যাৰ সমাধান নিদিব পাৰে, কিন্তু এই যে ভাগৰুৱা শৰীৰটোক অলপ হ'লেও সকাহ দিয়ে। এতিয়া একাংশ মানুহে ইমান বেছি অহংকাৰ কৰে, কিন্তু অহংকাৰ কৰিনো কি পাব? কি আছে এই পৃথিৱীখনত কওকচোন? নিজৰ বুলিবলৈ একোৱেই নাই। জন্ম দিছে আমাক আনে, নাম দিছে আনে, আকৌ আমাৰ যদি মৃত্যু হয় আমাৰ মৃত শৰীৰটোকো শ্মশানলৈ লৈ যায় আনে। তথাপিও একাংশ মানুহৰ যে অহংকাৰৰ কোনো সীমাই নাই। এতিয়া দেখিছোঁ চাৰিওফালে পৰিৱেশ কি কম, সকলোবোৰ পেচেণ্ট নিজৰ নিজৰ বেডত পৰি ৰৈছে। একোৱেই নাই মানে চাবলৈ গ'লে। নিজৰ চকুৰ সন্মুখতে কাৰোবাৰ মৃত্যুও দেখিছোঁ। কোনে জানে মৃত্যু কাৰ কেতিয়া কেনেকৈ আহে। কিন্তু এই যে আমি জীয়াই থাকোঁ, এই থকা দিনকেইটাতে মানুহে মানুহৰ লগত মিলিব নোৱাৰে। অহংকাৰ, মুঠৰ ওপৰত কিছু সংখ্যক মানুহৰ ইমান বেছি অহংকাৰ। কিনো পায় অহংকাৰ কৰি? পৃথিৱীত যিকেইটা দিন জীয়াই থাকে সেই দিনকেইটা একদম উদযাপন কৰক, সকলোৰে লগত সমিল মিলেৰে থাককচোন। চাব জীৱনটো কিমান যে সহজ হৈ পৰিব, নহয়নে বাৰু?